নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী NEP ফাৰ্ষ্ট চেমৰ পৰীক্ষা অহা 16 মাৰ্চৰ পৰা হ'ব। এই পৰীক্ষা ফ্ৰেছ আৰু বেটাৰমেণ্ট দুয়োসকলৰ বাবে বা বেক লগা সকলৰ বাবে যিসকলে 2024 বৰ্ষৰ জুলাই সেশনত এডমিশ্যন লৈছিলে তেখেতসকলৰ বাবে আচলতে এই পৰীক্ষা ফ্ৰেছ হিচাপে আৰু যিসকলে 2023 চনৰ জুলাই সেশনত এডমিশ্যন লৈছিলে তেখেতসকলৰ বাবে বেক আৰু কিছু সংখ্যকে হয়তো নম্বৰ বঢ়াবৰ কাৰণে বেটাৰমেণ্ট কৰিছে তেখেতসকলৰ বাবে পৰীক্ষা যি বিষয় দিয়ে আচলতে গুৰুত্বপূৰ্ণ এই ফাৰ্ষ্ট চেমৰ NEP ফাৰ্ষ্ট চেমৰ প্ৰায় গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ মোৰ এই অনামিকা নাথ ক্ৰিয়েটিভ কৰ্নাৰ চেনেলত আছে। আপোনালোকে সকলো ধৰণৰ প্ৰশ্ন পাব হ'লে আচলতে আপোনালোকে কি হৈছে কম সময়ৰ ভিতৰতে এই চেনেলটো উলিয়াব। এনেকৈ উলিওৱাৰ পিছত আপোনালোকে প্লেলিষ্টত যাব। প্লেলিষ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত প্লেলিষ্টটো ডাউনলোড হৈ যাব। চাব এয়া হৈছিলে ছেকেণ্ড চেমৰ আছে আপোনালোকৰ ইংলিছ ফৰ মিডিয়া ষ্টাডিজ আছে। এইটো এছাইনমেণ্টবিলাকো আপোনালোকে অলপ চাই যাব। ইয়াতো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আছে। ভক্তি সাহিত্যখনৰ ওপৰত আছে 22টাকৈ প্ৰশ্ন দি থৈছোঁ মই। প্ৰশ্ন উত্তৰ অতি গুৰুত্বপূৰ্ণ পৰীক্ষাত অহাৰ সম্ভাৱনা থকা। তাৰপিছত চাব আপোনালোকে আছে অসমীয়া সাহিত্যৰ বুৰঞ্জী আদিৰ পৰা মধ্যযুগলৈ আছে 50টাৰো অধিক প্ৰশ্ন উত্তৰ আছে। ইয়াত ভাৰতীয় পৰম্পৰাগত জ্ঞানকোষখনৰ আছে 35টা। ছ'চিয়েল এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড প্ৰজেক্ট মেনেজমেণ্টৰ আছে 43টা। ইয়াত অসমীয়া আৰু ইংৰাজী দুয়োটাই আছে। অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ আছে 36টা প্ৰশ্ন উত্তৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আছে। অসমীয়া ভাষা পৰিচয় আৰু ক্ৰমবিকাশত আছে 39টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। অসমীয়া সাহিত্যৰ বুৰঞ্জী অৰুণোদয় যুগৰ পৰা ৰামধেনু পৰৱৰ্তী কাললৈ 63টা প্ৰশ্ন উত্তৰ আছে। আপোনালোকে তাত গৈ আপোনালোকে চাব পাৰিব। অৱশ্যে আপোনালোকে চাব অসমীয়া সাহিত্যৰ বুৰঞ্জী অৰুণোদয় যুগৰ পৰা ৰামধেনু পৰৱৰ্তী যুগলৈ 63টা আছে। এনেকৈ ক্লিক কৰিলে আপোনালোকৰ সন্মুখত সম্পূৰ্ণ সেই কাকতখনৰ আহি যাব গোটেইখিনি। অৱশ্যে চাব ইয়াৰ কিছু সংখ্যক প্ৰশ্ন উত্তৰ কেৱল মেম্বাৰশ্বিপসকলৰ বাবেহে। আপোনালোকে যদি প্লে নহ'ব সেইকাৰণে মেম্বাৰশ্বিপ লৈ ল'ব। বহুতে মোক সুধি আছে যে আপুনি জইন কৰি দিব মেম্বাৰশ্বিপত। আচলতে মই নিজে এইটো কৰিব নোৱাৰোঁ, আপোনালোকে নিজেই কৰিব লাগিব। আৰু চাব যিহেতু পৰীক্ষা ওচৰ চাপিছে এছাইনমেণ্টো আপোনালোকৰ আহিছে সেইটো কাৰণে আপোনালোকে পৰাপক্ষত মোৰ যিটো এই চেনেলটো আপোনালোকে গো এহিড উইথ আছ দেখিছেনে এই চেনেলটো অনন্তনাথ 4304 এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। এই চেনেলটোত আপোনালোকে কোনো মেম্বাৰশ্বিপৰ ব্যৱস্থা নাই, আপোনালোকে ফ্ৰীকৈ চাব পাৰিব ইয়াত দিয়া ভিডিঅ'সমূহ। এইটো আচলতে আপোনালোকৰ সুবিধাৰ কাৰণে খোলা হৈছে, কাৰণ একেটা দিনত কেইবাটাও ভিডিঅ' আপলোড কৰাটোত বিশেষ অসুবিধা হয়। সেইকাৰণে মই দুটাকৈ এইটো চেনেল খুলিবলৈ বাধ্য হৈছোঁ যাতে আপোনালোকক এছাইনমেণ্টটো দিব পাৰোঁ আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰো দিব পাৰোঁ সময়মতে। কেতিয়াবা পৰীক্ষাৰ সময়ত দিনটোত 2-3টাও ভিডিঅ' দিবলগীয়া হয়, তেতিয়া অসুবিধা হয়। সেই সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে কৈছোঁ এইটো গো এহিড উইথ আছ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। চাব ইয়াতো কিছু সংখ্যক ভিডিঅ' ইতিমধ্যে দিয়া আছে আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ, আপোনালোকে চাব পাৰিব। এইটো কিছুমান মই বিশেষ নটিচো দিওঁ আগতীয়াকৈ এই চেনেলটোত। আচলতে আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আৰু যেতিয়া আচলতে বহুতে কৈ আছে যে মোক আপুনি এই চেনেলটো মেম্বাৰশ্বিপ লৈ দিয়ক। আচলতে মেম্বাৰশ্বিপ তেনেকৈ লৈ দিব নোৱাৰি, আপোনালোকে মেম্বাৰশ্বিপটো নিজে লৈ ল'ব লাগে। যেতিয়া ইয়াত অপশ্যন আহিব মোৰ অনামিকা নাথ ক্ৰিয়েটিভ কৰ্নাৰ এই চেনেলটোত, এই জইন অপশ্যনত গ'লেই আপোনালোকে জইনত গ'লেই আপোনালোকৰ সন্মুখত এইটো আহিব মেম্বাৰশ্বিপ জইন দিছ চেনেল চিলভাৰ মেম্বাৰশ্বিপ। এইটো কাৰণে 65+ ভিডিঅ' আছে। তাৰপিছতে আছে গোল্ডেন, অতি কম, যিটো ইউটিউবৰ আটাইতকৈ কম পইচাৰ মই সেইটোৱে দি থৈছোঁ প্ৰতিটোতে। গোল্ডেনতো 59তকৈ নাই আৰু তলত। চিলভাৰটো আচলতে অতি
কম, তাতকৈ নাই 29। আপোনালোকে বিশেষকৈ কিছু ভিডিঅ' যিহেতু গল্ডেনত দিয়া হয়, গল্ডেনটো আপোনালোকে লৈ ল'ব। ডায়মণ্ডটো আপোনালোকে এতিয়াই আচলতে ল'ব নালাগে, আপোনালোকৰ প্ৰয়োজনৰ সময়ত ল'লেই হ'ল। কেলৈ নালাগে? কাৰণ ইয়াত অকল ডিচাৰ্টেশ্যন আৰু চেমিনাৰ পেপাৰ দিয়া হয়। ডিচাৰ্টেশ্যনৰ এখন সম্পূৰ্ণ এডুকেশ্যনৰ দি থোৱা আছে। যিসকল আপোনালোকে 4th চেমত ডিচাৰ্টেশ্যনৰ প্ৰয়োজন, তেখেতসকলেহে আচলতে এই ডায়মণ্ডটো ল'ব। আপোনালোকে এনেই এতিয়া 159 টকা খৰচ কৰিব নালাগে। যিসকলৰ প্ৰয়োজন হয় ডিচাৰ্টেশ্যনৰ বাবে, তেখেতসকলেহে এই ডায়মণ্ডত জইন কৰি পেলাই ডিচাৰ্টেশ্যন পেপাৰ সম্পূৰ্ণ কৰি চাব পাৰিব। কাৰণ এডুকেশ্যনৰ এখন সম্পূৰ্ণ ডিচাৰ্টেশ্যন দি থৈছোঁ, আৰু ডিচাৰ্টেশ্যন কেনেকৈ লিখিব লাগে তাৰ ওপৰত ইয়াত ভিডিঅ' আছে, আৰু সম্পূৰ্ণ চেমিনাৰ পেপাৰো আছে 2খনকৈ। আৰু মই অতি শীঘ্ৰে ইয়াত আপোনালোকৰ সহায় হোৱাকৈ এখন অসমীয়া ডিচাৰ্টেশ্যন দিম, কেনেকৈ লিখিব লাগেনো অসমীয়া। কিন্তু আপোনালোকে এতিয়া 3rd চেমৰবিলাকে ইয়াত ডায়মণ্ডটো এতিয়াই ছাবস্ক্ৰাইব কৰিব নালাগে, কিন্তু সকলো ধৰণৰ পাবৰ কাৰণে আপোনালোকে গল্ডেনটো ল'ব। ইয়াত জইন অপশ্যনত আপোনালোকে ক্লিক কৰিলেই আপোনালোকৰ সন্মুখলৈ এনেকুৱা এটা পেজ খোল খাই যাব। তেতিয়া আপোনালোকে আচলতে ইয়াত ক্লিক কৰিব লাগে। UPI কোনোবাই পে'টিএম বা যিকোনো কৰিলে ইয়াতে ওলাই যাব। আপোনালোকে কিহত কৰিব বিচাৰে, ভিছা কাৰ কি আছে, পে' উইথ UPI, যিকোনো ধৰণৰ ক্ষেত্ৰত আপোনালোকে এনেদৰে মাৰি পেলাই টাচ কৰি পেলাই ল'ব পাৰে মেম্বাৰশ্বিপ। বহুতে সুধি আছে কাৰণে মই জনাইছোঁ, আপোনালোকৰ আচলতে ইচ্ছা অনিচ্ছাৰ ওপৰত কথা। মেম্বাৰশ্বিপ লোৱাটো মই জোৰ নকৰোঁ। যদি প্ৰয়োজন হয় তেতিয়া ল'ব আপোনালোকৰ। যদি আপোনালোকে কয় যে এই চেনেলটোৰ ভিডিঅ'সমূহে আপোনালোকক উপকৃত কৰিছে এছাইনমেণ্টৰ লগতে পৰীক্ষাটো, তেতিয়াহে আপোনালোকে ল'ব। কাৰণ মই আচলতে পইচাৰ কাৰণে এনেকুৱা কৰা নাই। বহু ক্ষেত্ৰত মোৰ চেনেলটোৰ কিছুমান ভিডিঅ' চুৰি হৈছিলে, আৰু কিছু মই আপোনালোকক নোট দিবৰ কাৰণে মই আনুষংগিক যথেষ্ট মই পাঠ্যপুথি আপোনালোকৰ লগত সংলগ্ন থকা কিতাপ পত্ৰ মই কিনিব লগা হয়। সেইটো কাৰণে মই কি হৈছে চেনেলটো কি হৈছে মেম্বাৰশ্বিপ কৰিবলৈ বাধ্য হ'লোঁ। হয়তো আশা কৰোঁ আপোনালোকে বুজি পাব। নতুনকৈ অহাসকলে মোৰ 2টা চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই। আচলতে চাব, আপোনালোকে ইমান কষ্টৰে ভিডিঅ'সমূহ বনাওঁ ৰাতি 1-2টা বজালৈকে কেতিয়াবা। তথাপি ভিডিঅ' বহুতে চাই, কিন্তু লাইক কমেণ্ট কৰিবলৈ আচলতে টান পায়। তেনেকুৱা নকৰিব। লাইক কমেণ্ট কৰি এই চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব, আৰু যাতে আপোনালোকৰ লগতে আৰু শিক্ষাৰ্থী ইয়াৰ দ্বাৰা উপকৃত হয়। এই চেনেলটো আগবঢ়াই নিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।